নাম্বার সিরিজ সকলো কম্পিটিটিভ এক্সামত বৰ এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে 2 to 5 মাৰ্ক আপোনাৰ এক্সামৰ কাৰণে আপুনি কনফাৰ্ম কৰিব পাৰিব যদি আপুনি নাম্বাৰ সিৰিজৰ ওপৰত ষ্ট্ৰং হোল্ড কৰে সো নাম্বাৰ সিৰিজৰ ওপৰত আমি চেপ্টাৰ ইতিমধ্যে আৰম্ভ কৰিছো আমি ইতিমধ্যে এডিশন ডিফাৰেন্স মাল্টিপ্লিকেশন ডিভিজন স্কোয়ার এন্ড কিউবসৰ ওপৰত অলৰেডি মই ভিডিঅ' আনিছো আজি আমি এটা ভিডিঅ' আনিছো এইটো হ'ল নাম্বাৰ সিৰিজৰ অল্টাৰনেটিং পেটাৰ্ণ আৰু ফিবোনাচিৰ ওপৰত ইন ডিটেইলছ ভিডিঅ' এডভান্স বিগিনিং লেভেলৰ পৰা ষ্টাৰ্ট কৰি এডভান্স লেভেললৈকে আমি কুৱেশ্যন সলভ কৰিম এইটো আপোনাৰ আপকামিং এডিআৰই এক্সাম হওক বা আপোনাৰ যদি আন কোনোবা কম্পিটিটিভ এক্সামত বহিব বিচাৰিছে তাৰ কাৰণে আপোনাৰ কাৰণে বৰ হেল্পফুল হ'ব সো দেৰি নকৰাকৈ আৰম্ভ কৰিলো আজিৰ আমাৰ ক্লাছটো যদি ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে নিশ্চয় ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আৰম্ভণি কৰিলো আজি আমাৰ প্ৰথমটো ক্লাছ আমি কুৱেশ্যনবোৰ একদম বিগিনিং লেভেলৰ পৰা ষ্টাৰ্ট কৰিম আৰু পেটাৰ্ণবোৰ কি হয় একচুৱেলি কনচেপ্টবোৰ কি হয় এইবোৰো আমি বুজিবলৈ চেষ্টা কৰিম প্ৰথমত যেটো আমি পেটাৰ্ণ ডিসকাশন কৰিম অল্টাৰনেটিং পেটাৰ্ণৰ বেসিক কিছুমান কুৱেশ্যন অল্টাৰনেটিং পেটাৰ্ণটো কি বস্তু হয় সবৰ আগত বুজি ল'ব আমি পজিশন ওয়াইজ আমি আগত এটা ট্ৰিক আমি ইয়াতে বুজি ল'ম এইটো পজিশন 1 নম্বৰ পজিশন এইটো পজিশন 1 নম্বৰ পজিশন সো এইটো অড পজিশন বুলি কম এইটো 2 নম্বৰ এইটো ইভেন পজিশন বুলি কম অড আৰু ইভেন কি আপোনালোকে গম পায় 1 পজিশন 3rd নম্বৰ পজিশন 5th পজিশন 7 পজিশন এইবোৰক আমি অড পজিশন আৰু ইভেন পজিশন এই দুটা কনসেপ্ট আমাৰ ক্লিয়াৰ হ'ব লাগিব অড আৰু ইভেন পজিশন আমি ক্লিয়াৰ কে জানি এইটোৰ ওপৰত আমাৰ গোটেই ম্যাথছ কিনি হ'ব চাব প্ৰথম কোৱেশ্চনটোৰ প্যাটাৰ্ন ফাইন্ড আউট কৰো কেনেকে চাও 1 নম্বৰ কোৱেশ্চনটো কি কৰিলে এইটো কোৱেশ্চন নম্বৰ 1 ফাৰ্ষ্টটো অড হ'ব এইটো অড হ'ব আৰু এইটো ইভেন হ'ব তো ফার্স্ট কোয়েশ্চনত কি কৈছে 1 নম্বৰ পজিশনত আছে নাম্বার ডিজিট আমাৰ 2 আছে দেন 5 দেন 4 দেন 7 দেন 6 দেন 9 ইভেন অড পজিশন বোৰ ধৰি ললো কোয়েশ্চনত আহক অড পজিশন আৰু ইভেন পজিশন দুটা আমি ডিভাইড কৰি ললো অল্টাৰনেটিং প্যাটাৰ্ণত এই দুটা আপোনাৰ জানিবই লাগিব কি আছিল কোয়েশ্চনটো অড পজিশনত কি আছে 2 আছে 1 নম্বৰত 3rd নম্বৰত আছে 4 দেন আছে 6 তো অড পজিশনত আমি কি লিখিম 2 4 6 আৰু ইভেন পজিশনত আমাৰ কি আছে 5 7 9 5 7 9 আপোনালোকে ধৰিবলৈ চেষ্টা কৰিব লাহেকে আপোনালোকৰ ক্যালকুলেশনটো স্টাৰ্ট হৈ যাব স্পীড আপ হৈ যাব পজিশনত কি ডিফাৰেন্স আছে 2 ৰ পৰা অড পজিশনত +2 দেন +2 আপোনালোকে অল্টাৰনেটিং প্যাটাৰ্নৰ ম্যাচ কৰিলে অড আৰু ইভেন পজিশনক ডিফাৰ কে আপোনাৰ চাব লগিয়া হ'ব ইভেন পজিশনত কি ডিফাৰেন্স আছে 5 to 7 +2 7 to 9 +2 গটিকে +2 কৰি বাঢ়ি আছে ইভেন পজিশনত +2 কৰি বাঢ়ি আছে আপোনাৰ অড পজিশনত এতিয়া আমাৰ ওলাব লগা পজিশনটো কোনটো নাম্বাৰ পজিশন 1 নম্বৰ পজিশন 2 দেন 3rd দেন 5th দেন 7th +2 কৰি বাঢ়ি আছিল অড নম্বৰ পজিশন 7 নম্বৰ পজিশন অড নম্বৰ পজিশন ওলাব লাগিব তো অড নম্বৰ পজিশনত আমি কি চালো +2 কৰি বাঢ়িছে 2 মানে 2 তাৰ পিছত 4 তাৰ পিছত 6 দেন আৰু +2 যদি বাঢ়ে আমি কি কৰিম আমাৰ প্যাটাৰ্নটো চাব +2 কৰি বাঢ়িছে +2 ৰ পৰা 4 4 ৰ পৰা 6 then again it would be +2 so 6 ৰ পৰা +2 কৰিলে কি হ'ব 8 so আমাৰ required answer to কি আহিব আছে 8 আহি আছে I hope it is clear even number পজিশনত +2 কৰি বাঢ়িছিলে odd number পজিশনত +2 কৰি বাঢ়িছে এতিয়া আমাৰ ওলাব লগিয়া পজিশনটো কি আছিল 7 নম্বৰ পজিশন মানে odd position আমি +2 কৰি যেহেতু বাঢ়িলে আমি +2 এড কৰি দিছো প্ৰিভিয়াস নাম্বাৰটোৰ লগত +6 ৰ লগত +2 এড কৰি আমি +9 পালো আপুনি যদি অড আৰু ইভেনৰ মাজত প্যাটাৰ্ন উলিয়াব বিচাৰে আপুনি কেতিয়াও উলিয়াবই নোৱাৰিব প্যাটাৰ্নে ডেফিনেট প্যাটাৰ্নে আপোনালোকে বিচাৰি নাপাব নাম্বাৰ 2 কি আছিল অড আৰু ইভেন আকৌ সেম ভাবে লিখি লওক অডত কি আছে 10 আছে 15 আছে 20 আছে 10 15 20 ইভেনত কি আছে 20 25 30 20 25 30 এই দুটা হল পজিশন 10 to 15
কিমানকে বাঢ়িলে +5 দেন 15 to 20 কিমানকে বাঢ়িলে +5 আকৌ ইফালে চাওক এইটোও +5 ইনক্ৰিজ কৰিলে এইটোও +5 ইনক্ৰিজ কৰিলে মানে অড পজিশ্যনত আমাৰ +5 কে বাঢ়ি আছে ইভেন পজিশ্যনত আমাৰ +5 কে বাঢ়ি আছে এতিয়া আপোনাৰ ওলাবলগীয়া পজিশ্যনটো কি 10 20 2 নাম্বাৰ 3 4 5 6 7 নাম্বাৰ পজিশ্যন আপোনাৰ ওলাবলগীয়া হৈছে 7 মানে অড পজিশ্যন +5 কে ইনক্ৰিজ হৈছে তেনেহ'লে ইয়াতে চাইয়ে ক'ব পাৰোঁ 10 ৰ পৰা 15 হৈছিল অড 15 ৰ পৰা 20 হৈছিল 20 পৰা কিমান হ'ব 25 so this is your number 2 answer number 3 কি ক'লে 1 ৰ পৰা 4 4 ৰ পৰা 2 2 ৰ পৰা 5 5 ৰ পৰা 3 5 আৰু 6 একেখিনি কনসেপ্ট অড আৰু ইভেন অড আৰু ইভেন যদি মই নাম্বাৰ 3 ক্ষেত্ৰত চাব বিচাৰো অডক সেপাৰেট কৰক ইভেনক সেপাৰেট কৰক অডত কি আছে 1 2 3 মই লিখি ললো আপোনাৰ 1 2 3 ইভেনত কি আছে 4 5 6 4 5 6 1 ৰ পৰা 2 +1 2 ৰ পৰা 3 +1 4 ৰ পৰা 5 +1 5 ৰ পৰা 6 +1 তাৰ মানে কি +1 কে বাঢ়ি আছে সবতে অডতো ইভেনতো এতিয়া আপোনাৰ ওলাবলগীয়া পজিশ্যনটো কি 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 নাম্বাৰ 5 6 7 নাম্বাৰ পজিশ্যন ওলাব লাগে 7 মানে অড পজিশ্যন 1 কে বাঢ়িছিলে অড পজিশ্যন বিলাক কি আছিলে 1 then 2 then 3 then next to 1 বঢ়াই দিলে কিমান হৈ আছে 4 আহি আছে so this is your required answer 4 would be your answer so it's very simple মই এতিয়াও বহুত বেসিক লেভেলৰ কোৱেশ্চন ডিসকাশন কৰি আছো লাহেকে আমি প্যাটাৰ্নৰ লেভেলবোৰ বঢ়াই যাম আৰু এটা কোৱেশ্চন চাও 8 16 10 18 12 20 ওলাবলগীয়া পজিশ্যনটো অড নে ইভেন সাইড 1 2 3 4 5 6 7 আকৌ অড পজিশ্যন উলিয়া তো অড পজিশ্যন বিলাক চাওক 8 ৰ পৰা 10 মানে +2 10 ৰ পৰা 12 মানে +2 দেন 12 ৰ পৰা আকৌ কি +2 কৰিব লাগিব প্যাটাৰ্ন পাই গলো +2 কে বাঢ়িছে দ্যাট মিন্স 14 আহিব ডান নেক্সট তো চাব আকৌ চাব উলিয়াব লগা পজিশ্যনটো কি 1 2 3 4 5 6 7 আকৌ অড পজিশ্যন উলিয়াম তো অকল অড পজিশ্যন বিলাক নোটিস কৰো 3 পৰা অড পজিশ্যন কি আছে কিমান 5 5 মানে কিমান কে বাঢ়িলে +2 5 ৰ পৰা অড পজিশ্যন কিমান গল +2 দেন 7 ৰ পৰা আকৌ +2 বাঢ়িলে কিমান আহিব 9 আহি যাব খতম বলক অলপ হাই লেভেলৰ কোৱেশ্চন কিছুমান চাও এটা অলপ হাই লেভেল হ'ব লেভেলটো লাহেকে আমি বঢ়াই আছো চাব কি ক'লে উলিয়াব লগা পজিশ্যনটো চাই লওক 1 2 3 4 5 6 7 8 এবাৰ আমি ইভেন পজিশ্যন উঠাম 8 পজিশ্যনটো উলিয়াব লাগিব মই আগত লিখিলো প্যাটাৰ্ন কি ক'লে 8 ইভেন পজিশ্যন বিলাক চাও আৰু অড পজিশ্যন বিলাক চাও মই একবাৰ আপোনাৰ কাৰণে অড আৰু ইভেন আকৌ লিখি দিলো অড ইভেন অডত কি আছে 2 5 8 11 মই লিখি ললো 2 5 8 11 ইভেনত কি আছে 6 15 24 6 15 আৰু এইটো পজিশ্যন আপোনাৰ উলিয়াব লাগিব এতিয়া চাব অড বিলাক যদি আপুনি নোটিস কৰে 2 ৰ পৰা 5 5 মানে কিমান বাঢ়িলে +3 বাঢ়িলে 5 ৰ পৰা 8 মানে +3 বাঢ়িলে 8 ৰ পৰা 11 মানে +3 বাঢ়িলে ইভেন পজিশ্যনত কি বাঢ়িলে চাও 6 ৰ পৰা 50 +9 15 ৰ পৰা 24 +9 ইভেন পজিশ্যনত +9 কে বাঢ়িছে দেন 24 ৰ পৰা নেক্সট নাম্বাৰ যদি ওলাও আপুনি আকৌ +9 ইনক্ৰিজ কৰিব লাগিব +9 ইনক্ৰিজ কৰা মানে কিমান আহি আছে আপোনাৰ 33 আহি আছে সো এটোৰ আনসাৰ আহিব আপোনাৰ 33 নাম্বাৰ 2 টো চাওক কি কৈছে নাম্বাৰ 2 কৈছে উলিয়াব লগা পজিশ্যনটো কি 1 2 3 4 5 6 7 8 নাম্বাৰ পজিশ্যন মোৰ উলিয়াব লগিয়া আছে মানে ইভেন পজিশ্যন উলিয়াব আকৌ সব ইভেন পজিশ্যন ওলাব মানে আমি অকল ইভেন নাম্বাৰ কেটা চেক কৰো এতিয়া আমি লাহেকে অলপ
টাইমটো কনজিউমিং অলপ কম কৰিম চাব এতিয়া অড আমাৰ চাবলগীয়া একো নাই ইভেন উলিয়াব লাগে মানে ইভেন পজিশ্যনটো চাম ইভেন পজিশ্যন কি আছে প্ৰথমত নাম্বাৰটো আছে 9 তাৰ পিছতটো আছে আপোনাৰ 20 তাৰ পিছতটো আছে আপোনাৰ 35 2 4 6 8 পজিশ্যন 9 ৰ পৰা 20 মানে কিমান বাঢ়িলে প্লাস 11 20 পৰা 35 মানে কিমানকে বাঢ়িলে প্লাস 50 এটা ডিফারেন্স চাওক ইয়াৰ পৰা ইয়ালৈ ডিফারেন্স কিমান প্লাস 4 আহি আছে তাৰ মানে নেক্সটটো এইটো ডিফারেন্স প্লাস 4 তো 15 ৰ পৰা প্লাস 4 কৰিলে কিমান আহিব প্লাস 19 বাঢ়িব লাগিব তো 35 ৰ পৰা নেক্সট নাম্বাৰটো যদি 19 বঢ়াই দিও আপোনাৰ কি আহিব আপোনাৰ চাব লাগিব 19 প্লাস কৰিলে 34 ৰ লগত ইট ইজ 50 so your correct answer is 54 I hope it is clear next to sab 4 16 6 36 8 64 10 আকৌ 8 number position উলিয়াব লাগে মানে ইভেন নাম্বার কেটা আছে ইভেনৰ চেঞ্জেস কেনেকৈ আহিলে 16 ৰ পৰা 36 then 64 16 36 then 64 पैटर्न आइडेंटिफाई करो 16 ৰ পৰা 36 মানে প্লাস 20 ইয়াৰ পৰা 64 মানে প্লাস 28 প্লাসেৰে আপুনি যদি উলিয়াব বিচাৰে অলপ টাফ পাব কিন্তু ইয়াক চাব 16 ক মই 4 স্কয়াৰ লিখিব পাৰো না নাই 36 ক মই 6 স্কয়াৰ লিখিব পাৰিম 64 ক মই 8 স্কয়াৰ লিখিব পাৰিম তাৰ মানে প্যাটাৰ্নটো চাওক কি প্যাটাৰ্নত ইভেনত চেঞ্জ হৈছে 4 স্কয়াৰ 6 স্কয়াৰ 8 স্কয়াৰ তো নেক্সটটো কি আহিব 10 স্কয়াৰ 10 স্কয়াৰ মানে কিমান 100 তো নেক্সট নাম্বাৰটো কিমান আহি আছে নাম্বাৰ 4 টো চাব 5 15 10 30 20 60 40 উলিয়াব লাগে পজিশন কিমান 1 2 3 4 5 6 7 8 পজিশন উলিয়াম আকৌ সেম ইভেন নাম্বাৰটো চাম ইভেন পজিশন কি আছে কেনেকৈ চেঞ্জ হৈছে 15 নেক্সট 30 নেক্সট 60 আপুনি চাব প্যাটাৰ্নটো 15 ৰ পৰা 30 হৈ গল মানে কি ডাইৰেক্ট মাল্টিপ্লিকেশন অফ 2 30 পৰা 60 হৈ গল মানে মাল্টিপ্লিকেশন অফ 2 তাৰ মানে নেক্সট প্যাটাৰ্নটো পাই গলো নে নাই আকৌ মাল্টিপ্লিকেশন অফ 2 60 পৰা মাল্টিপ্লিকেশন অফ 2 কৰিলে কিমান আহি আছে 120 সো মাই 8 নম্বৰ পজিশন উইল বি 120 এতিয়া চাব নেক্সটৰ কোৱেশ্চনটো কি ক'লে 7 14 10 20 13 26 16 প্যাটাৰ্নটো কি উলিয়াব লগা পজিশন 1 2 3 4 5 6 7 8 নম্বৰ পজিশনে উলিয়াব লাগিব মই অকল ইভেন নাম্বাৰ কেটা চাওতে নহলে ইভেন নাম্বাৰ কেনেকৈ চেঞ্জ হল ফাৰ্স্ট টু 14 then 20 then 26 then dash 14 ৰ পৰা 20 মানে কিমান প্লাস 6 20 পৰা 26 মানে কিমান প্লাস 6 আৰু নেকি প্লাস 6 কে বাঢ়িছে প্লাস 6 যদি বাঢ়িলে 26 ৰ পৰা নেক্সট টু কি 32 so my 8 number position is 32 so hope it is clear আপুনি যেটা অল্টাৰনেটিং প্যাটাৰ্ন কৰিব আপোনাৰ চাবলগীয়া প্ৰথম চাবলগীয়া কামটি হ'ব which position you have to find পজিশন যদি ইভেন উলিয়াব লাগে তেনে ইভেনৰ প্যাটাৰ্নত যাম পজিশন যদি অড উলিয়াব লাগে আমি অডৰ প্যাটাৰ্নত যাম সো এটো হল আপোনাৰ অল্টাৰনেটিভ প্যাটাৰ্নৰ বেসিক থিংস দ্যাট ইউ হ্যাভ টু ৰিমেম্বাৰ ফিবোনাচি প্যাটাৰ্নৰ ওপৰত কোৱেশ্চন আমি অহা ভিডিঅ'ত আপোনাৰ সন্মুখত ৰাখিম আপোনালোকৰ কাৰণে আজি আমি এইখিনিতে সামৰিছো থ্যাংক ইউ